নমস্কাৰ ইকক্সালৈ স্বাগতম মই শ্ৰাৱণী দেৱী আজি আকৌ লৈ আনিছো দশমমান শ্ৰেণীৰ ভূগোলৰ দ্বিতীয় পাঠ পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা এই পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা পাঠটোত আমি কি কিনো পঢ়িম প্ৰথম কথা আমি জানিব লাগিব পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা আমি কিয় পঢ়িম তাৰ পিছত পৰিৱেশৰ মানে আমি কি বুজো পৰিৱেশৰ সমস্যাসমূহ কি এইবিলাক কোনে সৃষ্টি কৰিছে এই সকলোবোৰ আমি এই পাঠটোত পঢ়িবলৈ পাম আহা পঢ়ো প্ৰথম কথা হৈছে যে পৰিৱেশ সম্প্ৰতি পৰিৱেশৰ সৈতে জড়িত বিষয়সমূহক শৈক্ষিক প্ৰশাসনিক বাণিজ্যিক আৰু ৰাজনৈতিক আলোচনাৰ বিষয়বস্তু লোৱা হৈছে সকলোৱে কৰি আছে যে আমি পৰিৱেশ আমাৰ বিনষ্ট হৈছে পৰিৱেশ আমি ৰক্ষা কৰিব লাগে বিভিন্ন ধৰণৰ ওয়াৰ্ল্ড সাবমিট বিলাক হৈ আছে ডাঙৰ ডাঙৰ মিটিং বিলাক হৈ আছে আৰু সবে কৈছে যে কি হৈছে গোলকীয় উষ্ণতা বাঢ়িছে আমাৰ দৈনন্দিন কি আছে বায়ুৰ অৱস্থাৰ পৰিমাপন বিলাক সলনি হৈছে আমি কি কৰিব লাগে পৰিৱেশ সুৰক্ষা কৰিব লাগে গতিকে সুস্থ পৰিৱেশ আমাৰ সকলোৰে লক্ষ্য আৰু উদ্দেশ্য হৈ পৰিছে আনকি বিদ্যালয় মহাবিদ্যালয়ৰ পাঠ্যক্ৰমত পৰিৱেশ শিক্ষাক অগ্ৰাধিকাৰ দিয়া আছে এই পৰিৱেশ শিক্ষাক অগ্ৰাধিকাৰ দিয়াৰ কাৰণে আজি আমি ক্লাছ 10ৰ সমাজ বিজ্ঞানত পৰিৱেশৰ বিষয়ে পঢ়ি আছো এতিয়া পৰিৱেশনো কি আমি হওঁতে পঢ়িছিলো আমাৰ চৌপাশৰ অৱস্থাকে আমি পৰিৱেশ বোলো যে আমি য'ত জীয়াই থাকো তাৰ আশপাশৰ সকলোবোৰ অৱস্থাই হৈছে পৰিৱেশ বুলি ক'লে খালি আমি প্ৰাকৃতিক অৱস্থাকে নুবুজো তাৰ লগত আমি কোনটো পৰিৱেশত থাকো আকৌ মই পৰিৱেশ বুলিয়ে ক'লো দেখিছেনে আমি কোনটো অৱস্থাত থাকো আমাৰ ঘৰটোৰ অৱস্থা কেনেকুৱা ধৰণৰ আমাৰ ওচৰ পাজৰ কেনেকুৱা ধৰণৰ আমি পাহাৰৰ ওপৰত আছো নে নদীৰ পাৰত আছো নে আমি সাগৰৰ পাৰত আছো এই গোটেইটোই কি হ'ব আমাৰ এটা স্বকীয় এটা অৱস্থাৰ সৃষ্টি কৰিব আৰু সেই স্বকীয় অৱস্থাটোৱে হৈছে পৰিৱেশ ইয়াৰ কি কৈছে কোনো জীৱ বা জীৱ সম্প্ৰদায়ৰ চাৰিওফালৰ অৱস্থাকে পৰিৱেশ বোলে যে এটা জীৱ বা এটা জীৱৰ গোট জীৱ সম্প্ৰদায় মানে এবিধ জীৱৰ গোট এই গোটেই গোটটোৰ চাৰিওফালৰ যিটো আশপাশৰ যিটো অৱস্থা সেই অৱস্থাটোৱে হৈছে পৰিৱেশ জীৱ জীয়াই থকাৰ বাবে প্ৰয়োজনীয় সকলো উপাদান সেই উপাদানবিলাক জৈৱিক আৰু অজৈৱিক পৰিৱেশৰ ভিতৰতে অন্তৰ্ভুক্ত এতিয়া জৈৱিক আৰু অজৈৱিক আমি কি কৰিব লাগিব আমি জীৱ গতিকে আমাক জীয়াই থাকিবৰ কাৰণে কিছুমান বস্তুৰ প্ৰয়োজন সেই বস্তুবিলাক কি খাদ্য পানী বাসস্থান তো এই খাদ্য পানী বাসস্থান এই সকলোবিলাক কি অজৈৱিক বায়ু অজৈৱিক তাৰ জীৱ আছে জানো নাই আকৌ কি হ'ব আমাৰ আশপাশে আমি যাৰ লগত মিলা মিছা কৰি থাকিম সেইবিলাকতো জীৱ হ'ব তো সেইবিলাক কি হ'ব জৈৱিক উপাদান গতিকে পৰিৱেশৰ উপাদানবিলাক জৈৱিক হওক বা অজৈৱিক হওক ইয়ে কি কৰে আমাক জীয়াই থকাত সহায় কৰে আৰু এই উপাদানবিলাকৰ কথাও আমি কি ক'ত পঢ়িম পৰিৱেশ বিজ্ঞানত পঢ়িম জৈৱিক উপাদানসমূহ হ'ল উদ্ভিদ আৰু প্ৰাণী যে আমাৰ গছ-গছনিবিলাক জৈৱিক প্ৰাণী আমি যাৰ লগত সহবাস কৰিম সেইবিলাক হৈছে প্ৰাণী অজৈৱিক উপাদানবিলাক মই কৈ আহিলো ন ভূমি পানী বায়ু আৰু অন্যান্য সকলো নিৰ্জীৱ উপাদান অজৈৱিকৰ ভিতৰত পৰে জৈৱিক আৰু অজৈৱিক উপাদানসমূহে পাৰস্পৰিক ক্ৰিয়া কৰি জীৱৰ বাবে প্ৰয়োজনীয় অৱস্থা বা পৰিৱেশ সৃষ্টি কৰে প্ৰতিটো জীৱ বা জীৱ সম্প্ৰদায় চাৰিওফালৰ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰে এতিয়া আমি পালো জৈৱিক কি অজৈৱিক কি আৰু এই জৈৱিক আৰু অজৈৱিক উপাদানবিলাকে এটা কি কৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰ কৰি এটা বেলেন্স এটা ভাৰসাম্য পৰিৱেশৰ সৃষ্টি কৰে আৰু সেই ভাৰসাম্য পৰিৱেশতে আমি জীয়াই থাকো যে আমি জীয়াই থাকিবৰ কাৰণে আমাক কিমানখিনি উষ্ণতাৰ প্ৰয়োজন কিমানখিনি বায়ুত অক্সিজেনৰ প্ৰয়োজন কিমান প্ৰয়োজনৰ অক্সিজেন থাকিলে আমি পাৰিম আমাক কিমানখিনি খাদ্যৰ প্ৰয়োজন এই সকলোবিলাক কি হ'ব সেই সকলোবিলাক নিৰ্ধাৰিত হৈ থাকে তেতিয়া আমি সুস্থভাৱে জীয়াই থাকিম এতিয়া এই পৰিৱেশৰ লগত ওতঃপ্ৰোতভাৱে জড়িত এটা হৈছে যে পৰিৱেশ তন্ত্ৰ
য'ত জৈৱিক উপাদান অজৈৱিক উপাদান আৰু জীৱ নিজেই পৰস্পৰৰ মাজত এটা সম্পৰ্ক ৰাখি এটা ভাৰসাম্য অৱস্থাৰ সৃষ্টি কৰে সেই ভাৰসাম্য অৱস্থাটো হৈছে পৰিস্থিতি তন্ত্ৰ এই পৰিস্থিতি তন্ত্ৰটোৰ কিবা এটা বস্তু যদি ইমবেলেন্স হৈ যায় তাত যদি ভাৰসাম্যতা নাইকিয়া হৈ যায় লগে লগে কি হয় লগে লগে আমাৰ পৰিৱেশ বিনষ্ট হয় এতিয়া এটা খাদ্য শৃংখলৰ কথা ভাবা এখন ঘাঁহনি বা এটা পুখুৰী আচ্ছা এটা পুখুৰী এই পুখুৰীটোত মই আঁকিব নাজানো দেই তথাপি আঁকিছো এটা পুখুৰী এই পুখুৰীটোত কি থাকিব পানী থাকিব তো পানীত কি থাকিব সৰু সৰু পোক পতংগ থাকিব সেই সৰু সৰু পোক পতংগবিলাক কি খাব পুখুৰীৰ পৰা যে গছ গছনি আছে সেই গছ গছনিবিলাকৰ পাত খাব পাত খাই সিহঁত জীয়াই থাকিব এই পোক পতংগবিলাকক আকৌ কিহে খাব পুখুৰীত থকা মাছবিলাকে খাব সৰু সৰু মাছবিলাকে খাব এই সৰু সৰু মাছবিলাকক কিহে খাব ডাঙৰ ডাঙৰ মাছবিলাকে খাব আকৌ ডাঙৰ ডাঙৰ মাছবিলাকক কিহে খাব ডাঙৰ ডাঙৰ মাছবিলাকক বিভিন্ন ধৰণৰ চৰাইয়ে খাব এতিয়া ইয়াৰ যদি পোক পতংগ গছৰ পাতবিলাক নাইকিয়া কৰি দিয়া হয় পুখুৰীটোৰ পাৰত একো গছ নাই পুখুৰীটোত একোৱেই নাই তেতিয়া পোক পতংগবিলাক থাকিবনে তো পোক পতংগবিলাক নাথাকে যে পোক পতংগ নাথাকে তেতিয়া সৰু সৰু মাছবিলাকে খাব কি সৰু সৰু মাছবিলাক যদি নাথাকে তেতিয়া ডাঙৰ মাছবিলাকে খাব কি তো এই গোটেই যেটো ভাৰসাম্য অৱস্থা সেই ভাৰসাম্য অৱস্থাটো কৰবাত অলপ হানি বিঘিনি হোৱাৰ লগে লগে আমাৰ পৰিস্থিতি তন্ত্ৰ বা পৰিৱেশ তন্ত্ৰটোৰ হানি হৈ যায় গতিকে আমি আমাৰ পৰিৱেশৰ সকলোবিলাক উপাদানে কি কৰিব লাগিব এটা ভাৰসাম্য অৱস্থাত ৰাখিব লাগিব তেতিয়াহে আমি এটা সুস্থ পৰিৱেশত থাকিব পাৰিম জীৱবোৰো নিজৰ পৰিৱেশৰ এটা উপাদান মই যে উদাহৰণ দিলো তাত হ'ল নে জীৱবোৰ নিজৰ পৰিৱেশৰ এটা উপাদান মানুহো এক প্ৰকাৰৰ জীৱ আৰু নিজৰ পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল মানুহ জীৱ হয় নে নহয় আমাৰ প্ৰাণ আছে নে নাই আমাৰ প্ৰাণ আছে গতিকে আমিও জীৱ গতিকে আমাৰ চাৰিওফালৰ পৰিৱেশৰ আমি নিজেও এটা উপাদান গতিকে আমি যদি হকে বিহকে কি কৰো ওত জুই জ্বলাই ফুৰো তত আমি লেতেৰা কৰো তেতিয়া আমি আমাৰ পৰিৱেশ বিনষ্ট কৰিম নে নকৰিম আমাৰ হৈ কোনোবাই বেলেগে চাফা কৰি দিব নে নিদিয়ে গতিকে আমি মানুহবিলাকেও আমাৰ নিজৰ পৰিৱেশ সুস্থ ৰখাৰ বাবে দায়ী ভৌগোলিক দৃষ্টিকোণৰ পৰা পৰিৱেশৰ অৰ্থ অতি ব্যাপক আৰু জটিল এতিয়া আমি সহজ অৰ্থত কি পালো আমাৰ আশপাশৰ আমাৰ চাৰিওফালৰ জৈৱিক অজৈৱিক উপাদানবিলাকৰ সমন্বয় হৈছে পৰিৱেশ এতিয়া এই সমন্বয়বোৰৰ উপৰিও কি হয় বিভিন্ন ভৌগোলিক কাৰণে আমাৰ পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলায় এই বিভিন্ন ভৌগোলিক কাৰকবিলাকে আমাৰ পৰিৱেশ প্ৰক্ৰিয়াটো পৰিস্থিতি তন্ত্ৰটো কি কৰি পেলাইছে এটা জটিল প্ৰক্ৰিয়ালৈ গৈছে আৰু গোটেই পৃথিৱী জুৰি কি হৈছে এটা পৰিৱেশ বিস্তাৰিত কৰিছে এতিয়া আমি স্থানীয় পৰিৱেশৰ পৰা গৈ পেলাই গোটেই পৃথিৱীৰ পৰিৱেশৰ কথা অধ্যয়ন কৰিব লাগিব পৃথিৱীৰ 4টা মণ্ডল গোটেই পৃথিৱীখনক প্ৰধান 4টা মণ্ডলত ভাগ কৰিব পাৰি কি স্থলমণ্ডল জলমণ্ডল বায়ুমণ্ডল জীৱমণ্ডল স্থলমণ্ডল কি য'ত কি থাকে মাটি থাকে জলমণ্ডল য'ত পানী থাকে বায়ুমণ্ডল পৃথিৱীৰ উপৰিভাগত যলৈকে বায়ু বিয়পি আছে সেয়া হৈছে বায়ুমণ্ডল আৰু এই স্থলমণ্ডল জলমণ্ডল আৰু বায়ুমণ্ডলৰ কিছু অংশত কি কৰে জীৱবিলাক জীয়াই থাকিব পাৰে এই জীৱ অংশবিলাকত জীৱ জীয়াই থাকিব পাৰে সেই গোটেই অংশবিলাকেই হৈছে কি জীৱমণ্ডল পৃথিৱীৰ যিবোৰ অঞ্চললৈকে জীৱ জীয়াই থাকিব পাৰে সেই গোটেই মণ্ডলটোৱে হৈছে জীৱমণ্ডল গতিকে জীৱমণ্ডলৰ ভিতৰত স্থলমণ্ডল জলমণ্ডল আৰু বায়ুমণ্ডল সংযোজিত এই মণ্ডলবোৰ মই ক'লো নে এই মণ্ডলবোৰ আন্তঃসংযোগী ইটো সিটোৰ মাজত সম্পৰ্ক আছে এই মণ্ডলবোৰৰ মাজত থকা সম্পৰ্ক আৰু পাৰস্পৰিক ক্ৰিয়াৰ ফলত সৃষ্টি হোৱা অৱস্থাক পৰিৱেশ বুলি কোৱা হয় তো আমি গোলকীয় স্থানীয় অৰ্থৰ পৰা গৈ পেলাই যদি আমি গোলকীয় অৰ্থত চাওঁ তেতিয়া কি হ'ব এই যে ডাঙৰ স্থলমণ্ডল জলমণ্ডল বায়ুমণ্ডলৰ মাজত যিবিলাক পাৰস্পৰিক সম্পৰ্ক আৰু সেই সম্পৰ্কবিলাকে এটা কি কৰিছে পৃথিৱীখনৰ পৰিৱেশ সৃষ্টি কৰিছে
পিটাৰ হেগেট এজন বিখ্যাত ভূগোলবিদ তেওঁৰ মতে পৰিৱেশ হৈছে ভূমি পানী বায়ু আৰু জীৱৰ মাজত হোৱা পাৰস্পৰিক ক্ৰিয়াৰ ফল ইমান ধুনীয়াকৈ কৈছে ন কি যে পৰিৱেশ হৈছে ভূমি মানে স্থলমণ্ডল পানী জলমণ্ডল বায়ু বায়ুমণ্ডল জীৱমণ্ডল আৰু এই গোটেই কেইটাৰ মাজত থকা পাৰস্পৰিক সম্পৰ্কই হৈছে পৰিৱেশ যে পৃথিৱীৰ পৰিৱেশ এক বিশাল আৰু জটিল ব্যৱস্থা ইয়াৰ ভিতৰত স্থানীয় আৰু আঞ্চলিক পৰিৱেশে ক্ৰিয়া কৰি আছে আৰু সেই ডাঙৰ পৃথিৱীৰ পৰিৱেশৰ মাজতে স্থানীয় বেলেগ বেলেগ পৰিৱেশ আছে যেনে আমি পুখুৰী উদাহৰণটো দিব পাৰো গতিকে সকলো স্থানীয় পৰিৱেশে গোলকীয় পৰিৱেশৰ অংশ আৰু গোলকীয় পৰিৱেশত কি কৰিছে গোলকীয় পৰিৱেশৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে যদি এটা জায়গাৰ আমি বায়ু ধ্বংস কৰো এটা জায়গাত যদি বায়ুৰ কি হয় কিবা কাৰণত বায়ুখিনি বেয়া হয় তো বায়ুটো এটা জায়গাত ৰৈ নাযায় তো সেই বায়ুৱে গোটেই জায়গা অঞ্চল জুৰি কি হ'ব বিয়পি যোৱা মানে কি হ'ব গোটেই অঞ্চলতে প্ৰভাৱ পেলাব গতিকে স্থানীয় পৰিৱেশে কি কৰে গোলকীয় পৰিৱেশৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলায় এতিয়া আহিলে আমি কম যে স্থলমণ্ডল বিশদভাৱে পঢ়ো যে স্থলমণ্ডল কি শিল মাটি খনিজ পদাৰ্থ আদিৰে গঠিত পৃথিৱীৰ ভূমি উপাদানে হ'ল স্থলমণ্ডল যে শিল ভাঙি মাটি হ'ব সেই মাটিৰ পৰা লগত খনিজ পদাৰ্থ মিহলি হ'ব হিউমাছ মিহলি হ'ব আৰু সেই কি কৰিব আমাৰ স্থলমণ্ডল গঠন কৰিব স্থলমণ্ডলে পৃথিৱীৰ সকলোবোৰ মহাদেশকে সামৰি লৈছে আৰু সেই মহাদেশৰ ওপৰত থকা বিভিন্ন পৰ্বত পাহাৰ মালভূমি সমভূমি যিমান ধৰণৰ ভূ-অৱয়ব আছে গোটেই ভূ-অৱয়ববিলাকক কি কৰিছে সামৰি লৈছে স্থলমণ্ডলৰ গুণাগুণ আৰু পৰিৱৰ্তন আন তিনিটা মণ্ডলৰ লগত নিৰ্ভৰ কৰে কাৰণ স্থলমণ্ডল আমি পঢ়িছো নহয় গোটেই কেইটা মণ্ডল কি আছে সম্পৰ্ক আছে যে ইটো হিটোৰ ওপৰত পাৰস্পৰিক ভাবে নিৰ্ভৰশীল জলমণ্ডল সাগৰ মহাসাগৰে জলমণ্ডল গঠন কৰে আৰু এই সাগৰ মহাসাগৰৰ লগতে স্থলভাগত থকা নদ নদী এও কি কৰে জলমণ্ডলৰে ভাগ এই পৃথিৱী পৃষ্ঠৰ প্ৰায় ৭১% কি আছে জলমণ্ডলৰ অৱস্থা আৰু পৰিৱৰ্তনো কিহৰ ওপৰত আমাৰ স্থলমণ্ডল বায়ুমণ্ডল আৰু জীৱমণ্ডলৰ ওপৰত নিৰ্ভৰশীল বায়ুমণ্ডলনো কি আমি বায়ু চকুৰে দেখো নে আমি জল দেখিলো স্থল দেখিলো বায়ু আমি চকুৰে দেখো নে বায়ু আমি অনুভৱ কৰো পৃথিৱী পৃষ্ঠৰ পৰা ওপৰলৈ বিস্তৃত গেছীয় স্তৰটোৱে হৈছে বায়ুমণ্ডল অক্সিজেন নাইট্ৰজেন হাইড্ৰজেন কাৰ্বন ডাই অক্সাইড আৰ্গন আদি বিভিন্ন গেছেৰে আমাৰ বায়ুমণ্ডলটো গঠিত হৈছে এইবিলাকৰ মাত্ৰা বেলেগ বেলেগ হ'ব পাৰে কিন্তু এইবিলাক গেছেৰে আমাৰ বায়ুমণ্ডল গঠন হৈছে পৃথিৱীৰ পৃষ্ঠৰ পৰা প্ৰায় ১০,০০০ কিলোমিটাৰ উচ্চতালৈ বায়ুমণ্ডল বিস্তৃত এই ১০,০০০ কিলোমিটাৰ ওপৰৰ যি বায়ুমণ্ডল আছে সেই বায়ুমণ্ডলৰ বিভিন্ন স্তৰ আমি পঢ়িছো নহয় ক্লাছ 9ত যে বিভিন্ন স্তৰত কি হয় বায়ুৰ উপাদানবিলাক বিভিন্ন হয় প্ৰত্যেকটোৰে কি হয় প্ৰত্যেকটোৰে চৰিত্ৰ বেলেগ বেলেগ হয় বায়ুমণ্ডলৰ গুণাগুণ আৰু পৰিৱৰ্তনো আন তিনিটা মণ্ডল যেনে স্থলমণ্ডল জলমণ্ডল আৰু জীৱমণ্ডলৰ ওপৰত নিৰ্ভৰ কৰে কাৰণ জীৱবোৰে কেনেকে ব্যৱহাৰ কৰিব স্থলমণ্ডলত মাটি কিমান আছে তাৰ প্ৰেছাৰ কিমান কি এই সকলোবিলাকে কি কৰে আমাৰ বায়ুমণ্ডলৰ ওপৰত প্ৰভাৱ পেলায় জীৱমণ্ডল পৃথিৱীৰ উপৰিভাগৰ যি অংশত জীৱ থাকে তাকে জীৱমণ্ডল বোলে এতিয়া পৃথিৱীৰ কোনবিলাক অংশত থাকে পৃথিৱীৰ স্থলভাগ মানে মাটিত পৃথিৱীৰ পৃষ্ঠৰ পৰা কেইমিটাৰ মান তললৈ নামি তাৰ মানে আমি ভূপৃষ্ঠৰ ওপৰৰ পৰা আমি তললৈ খান্দি যাওঁ তাতো আমি পাম যেনে কেঁচু ভূপৃষ্ঠৰ ওপৰত থাকে তলত থাকে ভূপৃষ্ঠৰ তলত থাকে তাৰ পৰা আৰু তললৈ যাওঁ যদি আমি সৰু সৰু কিছুমান অনুজীৱ পাম সেই অনুজীৱবিলাকতো হিউ জীৱমণ্ডল সাগৰ মহাসাগৰ আৰু বায়ুমণ্ডলৰ ওপৰত মানে বায়ুমণ্ডলৰ স্তৰৰ তলৰ কেইটামান স্তৰলৈকে কি থাকে জীৱ থাকিব পাৰে আমি জানো যে বায়ুমণ্ডল আৰু
জলমণ্ডল, স্থলমণ্ডল, এই তিনিওটা মণ্ডলৰে যিকেইটা অংশ জীৱ জীয়াই থাকিব পাৰে তাকে জীৱমণ্ডল বুলি কোৱা হয়। সাগৰৰ তলৰ প্ৰায় 9 কিলোমিটাৰ তললে জীৱ জীয়াই থাকিব পাৰে। মাছ কাছকে ধৰি বিভিন্ন ধৰণৰ অনুজীৱবিলাকো কি হয় সাগৰ তলিত থাকে, তো সেইবিলাকো জীৱ। তেনেকে ভূপৃষ্ঠৰ ওপৰ মানে বায়ুমণ্ডলৰ প্ৰায় আমাৰ টপোস্ফিয়াৰ আৰু ষ্ট্ৰেটোস্ফিয়াৰৰ কিছু অংশলৈকে জীৱ জীয়াই থাকিব পাৰে। গতিকে ষ্ট্ৰেটোস্ফিয়াৰৰ তলৰ অংশৰ পৰা সাগৰ মহাসাগৰৰ 9 কিলোমিটাৰ তললৈকে যিটো বিস্তৃত এৰিয়া, এই গোটেই বিস্তৃত এলেকাটোৱে হৈছে কি জীৱমণ্ডল। এতিয়ালৈকে জীৱমণ্ডলত 17.5 লাখ প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণী চিনাক্ত কৰা আছে। ভাবি লোৱা 17.5 লাখ 17.5 লাখ জীৱ বা উদ্ভিদ আমি চিনি পাওনে? কিমানটা প্ৰকাৰৰ চিনি পোৱা? এখন চাৰ্ট বনাই উলিয়াবাচোন। কি কি গছ, কি কি মানে প্ৰাণী তোমালোকে চিনি পোৱা? এই গোটেই জীৱবিলাক 17.5 লাখৰ ভিতৰত মানুহ এটা প্ৰজাতি, মানুহ এটা কি হয় সেই তাৰে এটা ভাগ। পৃথিৱীৰ পৰিৱেশৰ 4টা প্ৰধান মণ্ডল পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল বুলি আমি গমেই পালো। এই পৰস্পৰ নিৰ্ভৰশীল মণ্ডলকেইটাত কিন্তু সবতকে বেছি পৰিৱেশৰ ওপৰত প্ৰভাৱ কোনে বিস্তাৰ কৰিব পাৰে জানানে? এতিয়া আমাৰ যেটো হোমো সেপিয়েন্স নামৰ যেটো জীৱ, হোমো সেপিয়েন্স কিনো? মানুহ। মানুহ নামৰ জীৱটোৱে পৰিৱেশৰ বিস্তৰ কি কৰিছে সলনি কৰিছে। মই এতিয়াই তাক প্ৰদূষণ কৰা শব্দটো ক'বলৈ বিচৰা নাই, কিন্তু বিস্তৰ কি কৰিছে সলনি বা পৰিৱৰ্তন আনিছে। এই জীৱমণ্ডল স্থলমণ্ডলৰ অসংখ্য উপাদানৰ পাৰস্পৰিক ক্ৰিয়াৰ ফলত এক জটিল জালিৰ যোগেদি পৃথিৱীৰ বৰ্তমানৰ পৰিৱেশ গঢ় লৈ উঠিছে। এই বিভিন্ন মণ্ডল, এই 4টা মণ্ডলৰ বিভিন্ন উপাদান আছে। সেই বিভিন্ন উপাদানবোৰৰ মাজত যিবিলাক আন্তঃ সম্পৰ্ক, সেই আন্তঃ সম্পৰ্ক এটা জটিল ক্ৰিয়া সৃষ্টি কৰিছে আৰু এই জটিল ক্ৰিয়াটোৱে কি কৰিছে পৃথিৱীৰ বৰ্তমান পৰিৱেশৰ সৃষ্টি কৰিছে। স্থান আৰু কালভেদে পৰিৱেশৰ পৰিৱৰ্তন ঘটে। মইতো ক'লোৱে যে কেনেকুৱা ধৰণৰ যে স্থানীয় ভৌগোলিক অঞ্চলসমূহৰ নিজস্ব বৈশিষ্ট্য আছে, তথাপি ইয়াৰ মাজত আন্তঃসংযোগ আছে। যে স্থান আৰু কালভেদে পৰিৱেশৰ পৰিৱৰ্তন কৰে। স্থান আৰু কালভেদে কেনেকৈ পৰিৱেশৰ পৰিৱৰ্তন কৰিব পাৰে? যে এতিয়া এটা উদাহৰণস্বৰূপে কওঁ যে মেৰু অঞ্চল, মেৰু অঞ্চলত কি বৰফ, চাৰিওফালে বৰফে আৱৰি আছে, তাত গছ গছনি নাই, একদম সৰু সৰু মানে গছ গছনিহে, শেলাজাতীয় গছ গছনিহে গজে, তাত অতি ঠাণ্ডা, চাৰিওফালে বৰফ বৰফ বৰফ, জীৱ জন্তুবিলাক জীয়াই থাকিবলৈ বহুত কষ্ট। তো সেই অঞ্চলৰ যিটো স্থানীয় পৰিৱেশ হ'ব, সেই পৰিৱেশ আকৌ বিষুৱ অঞ্চলৰ য'ত সূৰ্যৰ পোহৰ গোটেই বছৰ জুৰি লম্বভাৱে পৰি থাকে, তাত খালি আমি কি ক'ম ওখ ওখ গছ দেখা পাম, অত্যাধিক গৰম হ'ব, আৰ্দ্ৰতা বেছি হ'ব। তো দুটা অঞ্চলৰ কি হ'ব স্থানীয় ভৌগোলিক পৰিৱেশ বহুত বেলেগ। লগে লগে তাত থকা গছৰ উদ্ভিদৰ প্ৰকাৰ বেলেগ হ'ব, তাত থকা জীৱ জন্তুবিলাকৰ চৰিত্ৰ বেলেগ বেলেগ হ'ব। তো কি আমি পালোনে যে স্থান আৰু কালভেদে কি হয় পৰিৱেশ উপাদানবিলাক বেলেগ বেলেগ হয়, ভৌগোলিক উপাদানবিলাক বেলেগ বেলেগ হয় আৰু পৰিৱেশো বেলেগ বেলেগ হয়। কিন্তু এই ভৌগোলিক অঞ্চলবিলাকৰ নিজস্ব বৈশিষ্ট্য থাকিলেও ইয়াৰ মাজত কিন্তু আন্তঃসংযোগো আছে। ভূমি, পানী, জলবায়ু, প্ৰাকৃতিক গছ গছনি আৰু বন্যপ্ৰাণীৰ ক্ষেত্ৰত আঞ্চলিক তাৰতম্য আছে। এতিয়া একদম সহজ উদাহৰণ আমি দিব পাৰো যে মেৰু অঞ্চলত কি হয় একদম শেলাই জহকালি, মেৰু অঞ্চলত যেতিয়া জহকালি পৰে তাত একদম শেলাই জাতীয় কিছু গছ গজে। সেই শেলাই জাতীয় গছে কি হয়, শেলাই জাতীয় গছবিলাক পেঙ্গুইন নে খায়, তাত থকা বিভিন্ন সৰু সৰু অনুজীৱবিলাকে খায়। তাৰপিছত তাৰে ওপৰত বৰ্তি কৰি সিহঁতৰ ফুড চেইনটো থাকে। আকৌ আমি যদি হেৰিত চাওঁ, বিষুৱীয় অঞ্চলত চাওঁ, তাত আমি কি পাম চিৰসেউজীয়া উদ্ভিদ পাম। গোটেই বছৰ জুৰি উদ্ভিদে তাত পানী পাই থাকে, তাত গছবিলাকৰ কি হয় পাতবিলাক সেউজীয়া হয়, গছে পাত সৰুৱাব নালাগে কাৰণ তাত পানী যথেষ্ট থাকে।
গতিকে ইয়াৰ জীৱ-জন্তু বিলাকো কি হ'ব ঘন অৰণ্যৰ মাজত থাকিব পৰা জীৱ-জন্তু বিলাকহে হ'ব বিভিন্ন ধৰণৰ জীৱ-জন্তু আমি পাম যিবিলাক কি হয় গৰমত থাকিব পৰা জীৱ-জন্তু গতিকে ভৌগোলিক পৰিৱেশটোৱে তাৰ কি কৰিছে জীৱ-জন্তু আৰু উদ্ভিদৰ ওপৰতো প্ৰভাৱ পেলায় তো আমি পালোনে যে ভৌগোলিক পৰিৱেশৰ বিভিন্ন উপাদান বিলাকে আমাৰ স্থানীয় পৰিৱেশ বিলাকৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে বিষুৱৰেখাৰ ওচৰৰ প্ৰাকৃতিক পৰিৱেশ মেৰু অঞ্চলৰ পৰা যথেষ্ট পৃথক তেনেকে মৰুভূমি অঞ্চলৰ পৰিৱেশ আকৌ নদী উপত্যকাৰ পৰিৱেশৰ পৰা পৃথক আকৌ মৰুভূমি অঞ্চলত কি হয় গছবিলাক কাইটিয়া হয় তোমালোকে এইটো কথা জানা নে মৰুভূমি অঞ্চলত গছৰ কাইট কিয় থাকে গছৰ পাত কিয় নাথাকে কাৰণ গছৰ পাতে জল প্ৰচ্ছেদন কৰে আৰু যিমানে প্ৰচ্ছেদন বেছি হ'ব হিমানে কি হয় গছৰ পৰা পানীবিলাক ওলাই যায় এটা মৰুভূমি অঞ্চলত গছে পানী নাপায় সেই পানী নোপোৱা গছডালে আৰু প্ৰচ্ছেদন কেনেকৈ কৰিব গতিকে গছত পাতেই নাথাকে যাতে প্ৰচ্ছেদন কম হয় আকৌ নদী উপত্যকা অঞ্চলত কি হয় য'ত গোটেই বছৰ জুৰি বৰষুণ হৈ থাকে তাত কি হ'ব চিৰসেউজীয়া হ'ব য'ত জকালি মানে বৰষুণ হয় ঠাণ্ডা দিনত বৰষুণ নহয় তাত আমি কি পাম তাত আমি পাত খৰা য'ত কি হয় গছৰ পাতবিলাক ঠাণ্ডা দিনত সৰি যাব তো তেনেকুৱা ধৰণৰ ভৌগোলিক অৱস্থাই আমাৰ জীৱ-জন্তু আৰু উদ্ভিদৰ ওপৰত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে পৃথিৱীৰ পৰিৱেশৰ দ্ৰুত পৰিৱৰ্তনৰ দায়ী কাৰকবিলাক কি মই ক'লোৱে নহয় এই গোটেই প্ৰাকৃতিক পৰিৱেশ আনফালে আৰু মানুহৰ কাৰ্যকলাপ আনফালে আৰু মানুহৰ কাৰ্যকলাপে আমাৰ পৃথিৱীৰ পৰিৱেশত যথেষ্ট প্ৰভাৱ পেলাইছে কেনেকৈ প্ৰভাৱ এই পজিটিভ ৱে প্ৰভাৱ পেলাইছে নে নিগেটিভ ৱে প্ৰভাৱ পেলাইছে আমি চাওঁচোন সবতকৈ ডাঙৰ কি আছে জনসংখ্যা বৃদ্ধি যিমানে জনসংখ্যা বাঢ়িছে চিকিৎসা বিজ্ঞান উন্নত হৈছে মানুহৰ মৃত্যুৰ হাৰ কমিছে জন্মৰ হাৰ একেই আছে যিমানে জনসংখ্যা বাঢ়িছে সিমানে কি হৈছে আমাৰ প্ৰকৃতিৰ ওপৰত হেঁচা পৰিছে প্ৰকৃতিৰ সম্পদবিলাক আমি ধ্বংস কৰি আনিছো আমি কি কৰিছো গোটেই পৰিৱেশটোৱে সলনি কৰি পেলাইছো ঔদ্যোগিকৰণ নগৰায়ন পৰিবহন আৰু যোগাযোগৰ সম্প্ৰসাৰণ আদি কাৰকবিলাক হৈছে পৃথিৱীৰ পৰিৱৰ্তনৰ কাৰক এতিয়া মানুহে কয় যে আদিম মানুহ যেতিয়া পৃথিৱীত বাস কৰিছিলে তেতিয়া পৃথিৱীৰ পৰিৱৰ্তন হোৱা নাছিলে তেওঁলোকে ক'ত আছিল গছৰ সুৰুঙত আছিলে পিন্ধনত তেওঁলোকে পিন্ধিছিলে গছৰ বাকলি পিন্ধিছিল আৰু খাদ্য আছিল ফল-মূল কেঁচা মঙহ জীৱ-জন্তু মাৰি পেলাইছিল কিন্তু যেতিয়াই জুইৰ আৱিষ্কাৰ হ'ল তেতিয়াই মানুহৰ ধ্বংসকাৰী স্বভাৱটো ওলাই পৰিলে জুইৰ আৱিষ্কাৰ হোৱাৰ লগে মানুহে গছ-গছনি পুৰিবলৈ আৰম্ভ কৰিলে নিজৰ স্বাৰ্থৰ কাৰণে জুই জ্বলাই ৰাখিলে নিজক বনৰীয়া জীৱ-জন্তুৰ পৰা বচাবলৈ লগে লগে কি হ'ল বায়ুত থকা জুই জ্বলিলে আমি জানো যে কাৰ্বন ডাই অক্সাইডৰ সৃষ্টি হয় গতিকে বায়ুত থকা কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়ি আহিবলৈ ধৰিলে মানুহবিলাক যিমানে ছেফ হ'ল যিমানে ভালকে থাকিবলৈ ল'লে সিমানে জনসংখ্যা বাঢ়ি গ'ল মৃত্যুৰ হাৰ কমি গ'ল লাহে 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 জনবসতি যিবিলাক আগতে বনাঞ্চল আছিল বনাঞ্চল ধ্বংস কৰি মানুহে জনবসতি কৰিবলৈ ল'লে সেই মানুহবিলাকে পিছলৈ কি হ'ল এটা সময়ত তেওঁলোক সভ্য হ'ল সেই সভ্য মানুহবিলাকে উদ্যোগ স্থাপন কৰিবলৈ ল'লে আৰু উদ্যোগীকৰণৰ ফলতো ক'বই নালাগে তোমালোকে চবেই জানা নগৰায়ন মানুহবিলাকে জংঘলৰ পৰা আহি নগৰ পাতিতা বাস কৰিবলৈ ল'লে নগৰত কি থাকে নগৰৰ লগে লগে যান-বাহন আহিব আমাক কি লাগিব এতিয়া গৰম দিনত আমাক এচি লাগিব ফ্ৰিজ লাগিব সেইবিলাক নোহোৱাকে আমি থাকিবই নোৱাৰো এতিয়া এচি কম্প্ৰেছৰৰ পৰা যেটো গেছ ওলাই সেই গেছে আমাৰ ভয়ানকভাৱে বায়ু প্ৰদূষিত কৰে ফ্ৰিজৰ পৰা ওলোৱা গেছে বায়ু প্ৰদূষিত কৰে আমি যে গাড়ীখন চলাই যাওঁ সেই গাড়ীৰ যেটো গেছ সেই গেছে কি কৰে কাৰ্বন ডাই অক্সাইডে কি কৰে বায়ু প্ৰদূষিত কৰে আৰু তেনেকে আমাৰ জনস্বাস্থ্যৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাইছে আৰু আমাৰ জলমণ্ডল স্থলমণ্ডল বায়ুমণ্ডল সকলোবিলাকে কি কৰি আহিছে প্ৰদূষিত কৰি আহিছে বনাঞ্চলৰ আৱৰণ জলাশয় আদিৰ সংকোচনে জীৱমণ্ডল আৰু বায়ুমণ্ডলত ইয়াৰ নেতিবাচক প্ৰভাৱ পেলাইছে মই ক'লো নহয় মানুহ জনসংখ্যা যিমানে বাঢ়িছে কি হৈছে বনাঞ্চল কাটি পেলাইছে জলাশয়বিলাক কি কৰিছে পুতি পেলাই তাত বাসস্থান কৰিছে তেতিয়া তাত থকা জীৱবিলাকৰ কি হ'ব তাত থকা জীৱবিলাক ধ্বংস হৈ আহিবলৈ ধৰিছে
আৰু বায়ুমণ্ডলত মই ক'লো নহয় বায়ুমণ্ডলত গেছবিলাকৰ পৰিমাণ বাঢ়িবলৈ লৈছে আৰু হিয়ে আমাৰ পৰিৱেশৰ ওপৰত ঋণাত্মক প্ৰভাৱ পেলাইছে জনসংখ্যা আৰু মানুহৰ কাৰ্যকলাপৰ বিস্তাৰৰ বাবে পাহাৰীয়া আৰু মৰুভূমি অঞ্চলত দ্ৰুত পৰিৱেশ পৰিৱৰ্তন ঘটে গতিকে পৰিৱেশৰ অধ্যয়ন আৰু সঠিক সংৰক্ষণৰ গুৰুত্ব বৃদ্ধি পাইছে যিমানে আমি মানুহে পৰিৱেশ বিনষ্ট কৰিছো সিমানে আমি কি কৰিব লগা আছে সংৰক্ষণৰ ব্যৱস্থাও কৰিব লগা আছে আমি পৰিৱেশ আমি কি ধৰণৰ পৰিৱেশ বিনষ্ট কৰো সেই সকলোবোৰ কথা আমি জানিব লাগিব তেতিয়া আমি পৰিৱেশ বিনষ্ট বা কৰাৰ পৰা বিৰত থাকিব পাৰিম আমি দুই চাৰিটা মানুহক ক'বও পাৰিম এতিয়া পৰিৱেশৰ প্ৰধান সমস্যাবিলাকনো কি পৰিৱেশৰ প্ৰধান সমস্যাবিলাক হৈছে মূলত হৈছে আগ্নেয়গিৰিৰ বিস্ফোৰণ ভূমিকম্প ঘূৰ্ণীবতাহ এইবিলাক প্ৰাচীন কালত পৰিৱেশ প্ৰদূষণ এইবিলাকে কৈছিল তাৰমানে কি আছে প্ৰাকৃতিকৰণ ভূমিকম্প হ'ল পৃথিৱীখন কঁপি গ'ল যোৱাৰ লগে লগে কি হ'ল তাত থকা গছ-গছনি কিছু উভালিলে কিন্তু হিয়ে প্ৰকৃতিৰ বেছি কি কৰিব পৰা নাছিলে প্ৰকৃতিক বেছি প্ৰভাৱ পেলাব পৰা নাছিলে আগ্নেয়গিৰিৰ বিস্ফোৰণ এটা স্থানীয় এৰিয়াত আছিলে ঘূৰ্ণীবতাহে কিছু জাগাহে ধ্বংস কৰিছিলে কিন্তু আমাৰ মানুহৰ কাৰ্যকলাপে কি কৰিছো বিস্তৰ গোটেই পৃথিৱীৰ ওপৰতে প্ৰভাৱ পেলাইছো স্থলমণ্ডল জলমণ্ডল বায়ুমণ্ডল আৰু জীৱমণ্ডলৰ উপাদানসমূহৰ মাজত সম্পৰ্ক ভাৰসাম্য ৰক্ষা কৰি থকালৈকে পৰিৱেশৰ সমস্যাই মানুহক এতিয়াদৰে বিচলিত কৰা নাছিল যেতিয়ালৈকে কি আছিল প্ৰাকৃতিক সমস্যাহে আছিল প্ৰকৃতিয়ে যিবিলাক সমস্যা সৃষ্টি কৰে প্ৰকৃতিয়ে সেইবিলাকৰ পৰা কি কৰিব পাৰে নিজকে আকৌ উদ্ধাৰ কৰি ল'বও পাৰে যে বৰষুণ আমি কি হয় পানী গ্ৰাউণ্ড ৱাটাৰ ভূপৃষ্ঠৰ পৰা আমি জল নিষ্কাশন কৰিলো আকৌ বৰষুণ হ'ল হেয়া পানী ভূপৃষ্ঠলৈ সোমাই গ'ল কিন্তু এতিয়া আমি যথেষ্ট পৰিমাণে পানী কি কৰো উলিয়াও গুটি ৰাস্তা ঘাটবিলাক আমি কি কৈছো পকি কৰি পেলাইছো ঘৰ চৰবিলাকতো পকিয়ে গতিকে বৰষুণৰ পানী যেতিয়া পৰিব সেই পানীখিনি কি হ'ব নোৱাৰে মাটিৰ ভিতৰতে সোমাই যাব নোৱাৰিলে যদি আমি উলোৱা পানীখিনি আকৌ সোমাই যাব নোৱাৰে তেতিয়া আমি ভূপৃষ্ঠৰ জল কেনেকৈ পাম তো ভূপৃষ্ঠৰ জল নাইকিয়া হ'বলৈ ধৰিছে গতিকে জলমণ্ডল স্থলমণ্ডল বায়ুমণ্ডলৰ মাজত সামঞ্জস্য যিটো সুসম্পৰ্ক সেই সুসম্পৰ্ক আমি মানুহে বিঘ্নিত কৰিছো আৰু এই বিঘ্নিত কৰাৰ ফলত কি হৈছে বিভিন্ন ধৰণৰ পৰিৱেশৰ সমস্যাৰ সৃষ্টি হৈছে মানুহৰ কাৰ্যকলাপে পৃথিৱীৰ প্ৰতিটো মণ্ডলৰ ওপৰত হেঁচা দিছে বনাঞ্চলৰ আৱৰণ কমি আহিল বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পালে ফলত নতুন নতুন সমস্যাৰ সৃষ্টি হ'বলৈ হ'লে কি সমস্যাৰ সৃষ্টি হ'ব বায়ুমণ্ডলৰ কাৰ্বন ডাই অক্সাইড আমাৰ বায়ুৰ একদম ওপৰত এটা কি স্তৰ আছে অজন স্তৰে কি কৰে অজন স্তৰে সূৰ্যৰ পৰা অহা অতি বেগুনীয়া ৰশ্মি পৃথিৱীলৈ অহা বাধা দিয়ে আৰু সেই অজন স্তৰে কি কৰে সেই অতি বেগুনীয়া ৰশ্মিক যে ৰখাই ৰাখে তাৰ ফলত আমাৰ জীৱমণ্ডল পৃথিৱীত সুকলমে জীয়াই থাকিবলৈ সক্ষম হৈছে কিন্তু এতিয়া প্ৰদূষণৰ ফলত অজন স্তৰত ফুটা হৈছে আৰু এই ফুটাটো ক্ৰমে কি হৈছে বহলি যাবলৈ ধৰিছে আৰু বহলি যোৱাৰ ফলত কি হৈছে বহলি যোৱাৰ ফলত আমাৰ পৃথিৱীৰ বায়ুমণ্ডললৈ অতি বেগুনীয়া ৰশ্মি সোমাই গৈছে যিটো আমাৰ জীৱমণ্ডলৰ বাবে অতি ক্ষতিকাৰক তেনেকে আকৌ তোমালোকে শুনিছানে যে আমাৰ কি আছে এটা গ্ৰীণ হাউচ আমব্ৰেলা এটা সেউজ ছাতি এটা আছে আমাৰ বায়ুমণ্ডলৰ ওপৰৰ স্তৰত বায়ুমণ্ডলৰ কিছুমান বায়ু সেই বায়ুৱে কি কৰে পৃথিৱীৰ পৰা সূৰ্যৰ পৰা যে শক্তি আহে সৌৰশক্তি সেই সৌৰশক্তি পৃথিৱীলৈ সোমাই অহাত আকৌ পৃথিৱীৰ পৰা উভতি যোৱা সৌৰশক্তি পৃথিৱীলৈ ঘূৰাই পঠোৱাত এই যিটো বেলেঞ্চ যিটো ভাৰসাম্য সেই ভাৰসাম্যটো বৰ্তাই ৰাখে কিন্তু এতিয়া লাহে লাহে আমি জীৱাশ্ম ইন্ধনবিলাক পোৰাৰ ফলত বায়ুমণ্ডলৰ এই গ্ৰীণ হাউচ আমব্ৰেলাটো ক্ৰমান্বয়ে ডাঠ হৈ আহিছে আৰু ডাঠ হৈ অহাৰ ফলত কি হৈছে পৃথিৱীখন
গৰম হৈ আহিবলৈ ধৰিছে আৰু এই গৰম হোৱাৰ লগে লগে কি হৈছে গোলকীয় উষ্ণতা বৃদ্ধি পাইছে গোলকীয় উষ্ণতা বৃদ্ধি পোৱাৰ লগে লগে কি সমস্যাৰ সৃষ্টি হ'ব পাৰে ন আমাৰ বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি পাইছে তো বায়ুমণ্ডলৰ উষ্ণতা বঢ়াৰ লগে লগে আমাৰ চাৰিওফালে যিবিলাক তুষাৰ অঞ্চল আছে তাৰে বৰফ বিলাক গলিবলৈ লৈছে লগে লগে সাগৰ পৃষ্ঠৰ উচ্চতা বাঢ়িছে আৰু লগত কম উষ্ণতাত যিবিলাক জীৱ জীয়াই থাকিব পাৰে সেই জীৱবিলাক কি হ'বলৈ ধৰিছে বিলুপ্ত হ'বলৈ ধৰিছে স্বাভাৱিক অৱস্থাত বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ থাকিব লাগে 0.035 আৰু এতিয়া কিমান আছে 0.3 গতিকে কিমানখিনি কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ আমাৰ বায়ুত বাঢ়ি গৈছে কাৰ্বন ডাই অক্সাইড পৃথিৱী পৃষ্ঠৰ পৰা সৌৰ শক্তি শোষণ কৰি বায়ুমণ্ডল আৰু পৃথিৱী পৃষ্ঠ উভয়ৰে জীৱৰ বাবে অনুকূল উষ্ণতা নিশ্চিত কৰে যেটো মই ক'লো যে আমি যে ক'লো যে সেউজ ছাতি বা গ্ৰীণ হাউস আমব্ৰেলা সেই গ্ৰীণ হাউস আমব্ৰেলাৰ তা অন্যতম গেছেই হৈছে কাৰ্বন ডাই অক্সাইড আৰু এই কাৰ্বন ডাই অক্সাইড পৰিমাণ বাঢ়ি যোৱাৰ লগে কাৰ্বন ডাই অক্সাইডে কি কৰিছে সূৰ্যৰ উষ্ণতাটো বেছি ধৰি ৰাখিছে আৰু হিয়ে কি কৰিছে আমাৰ বায়ুমণ্ডল গৰম কৰি আনিছে উদ্যোগ আৰু পৰিবহনৰ যান বাহনত জীৱাশ্ম ইন্ধন ব্যৱহাৰ বৃদ্ধি পোৱাৰ ফলত বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পাইছে আৰু ই কি কৰিছে আমাৰ বায়ুমণ্ডলক ভয়ানক সমস্যা সৃষ্টি কৰে আৰু খালি বায়ুমণ্ডলৰ সমস্যাই নহয় ই আমাৰ জলমণ্ডল স্থলমণ্ডল সবতে সমস্যাৰ সৃষ্টি কৰিছে ক্ৰমাৎ বৃদ্ধি পোৱা প্ৰকৃতি বিৰোধী মানৱ কাৰ্যকলাপৰ ফলত বিশ্বত পৰিৱেশজনিত বিভিন্ন সমস্যাৰ সৃষ্টি হৈছে আৰু এই পৰিৱেশজনিত সমস্যাবিলাকে আমাৰ জীৱকুলক কি কৰিছে বিপদৰ মুখলৈ আগুৱাই দিছে পৰিৱেশৰ সমস্যাবিলাকক আমি যে ভৌগোলিকভাৱে ভগাও কেইটা ভাগত ভগাব পাৰো তিনিটা ভাগত স্থানীয় সমস্যা আঞ্চলিক সমস্যা আৰু গোলকীয় সমস্যা স্থানীয় সমস্যা হ'ল যিবিলাক এটা নিৰ্দিষ্ট স্থানত থাকে তেনেকে কি হ'ব আঞ্চলিক সমস্যা হ'ল যে সেই সৰু স্থানটোৰ পৰা যদি এখন দেশ এখন মহাদেশৰ হয়তো আঞ্চলিক সমস্যা হ'ব আৰু গোটেই পৃথিৱী জুৰি যেতিয়া হ'ব তেতিয়া কি হ'ব গোলকীয় সমস্যা হ'ব উৎপত্তি আৰু বিস্তৃতিৰ ফালৰ পৰা স্থানীয় সমস্যাসমূহ একোটা সৰু এলেকাৰ সীমাবদ্ধ হৈ থাকিব পাৰে যেনে ব্ৰহ্মপুত্ৰ বা বৰাক উপত্যকাৰ বান সমস্যা বিশাল ঔদ্যোগিক অঞ্চলত থকা জল প্ৰদূষণৰ সমস্যা এখন চহৰ অঞ্চলত ভূগৰ্ভস্থ পানীৰ নাটনিৰ সমস্যা নদীৰ অৱবাহিকা ভূমিক্ষয় অৱস্থা এই সকলোবিলাক কি স্থানীয় সমস্যাৰ উদাহৰণ যে ব্ৰহ্মপুত্ৰ নদীত কি হয় বানপানী হয় এই বানপানীয়ে তাৰ ওচৰ পাজৰৰ জায়গাবিলাকত কি কৰে গৰাখহনীয়া সৃষ্টি কৰে তো এটো এটা স্থানীয় সমস্যা কেতিয়াবা এই আঞ্চলিক সমস্যা এখন দেশৰ হ'ব পাৰে যেনেকে কি হয় আমাৰ ঠাণ্ডা দিনত পঞ্জাব হাৰিয়ানা অঞ্চলত কি কৰা হয় খেতি হোৱাৰ পিছত সেই ঘেহুৰ খেৰবিলাক জ্বলাই দিয়া হয় সেই খেৰত ধুৱাই গুটি পঞ্জাব হাৰিয়ানা অঞ্চলৰ বায়ু প্ৰদূষিত কৰে লাহে লাহে সেই বায়ুটো দিল্লীলৈকে আহে দিল্লীত ঘন কুঁৱলীৰ সৃষ্টি কৰে ঘন কুঁৱলী কৰি পেলাই দিল্লী কি হয় উশাহ নিশাহতো মানুহক কষ্ট দিয়ে আৰু তাৰ পিছত সেই বায়ুখিনি আকৌ বিভিন্ন বেলেগ বেলেগ অঞ্চললৈকে আহি পেলাই সেই বেলেগ অঞ্চলৰ বায়ু প্ৰদূষিত কৰে গতিকে সেইটো এটা আমাৰ কি হ'ব পাৰে দেশীয় সমস্যা হ'ব পাৰে আকৌ যিবিলাক পৰিৱেশৰ সমস্যাই সমগ্ৰ বিশ্বক সামৰি লয় তাকে কোৱা হয় কি হয় গোলকীয় সমস্যা যেনে মই ক'লো যে অজন লেয়াৰত হোৱা ফুটা বা গ্ৰীণ হাউস আমব্ৰেলাত হোৱা ডাঠ এই সকলোবিলাকে কি কৰিছে আমাৰ গোলকীয় সমস্যা গোলকীয় উষ্ণতা বৃদ্ধি উদাহৰণ দিছে চোৱা গোলকীয় উষ্ণতা বৃদ্ধি ই বিস্তৃতি সীমাহীন গোলকীয় উষ্ণতা এটা জায়গা থাকিব নেকি নাই গোটেই পৃথিৱী জুৰি আছে বায়ুমণ্ডলৰ উপৰিও স্থলমণ্ডল জলমণ্ডল আৰু জীৱমণ্ডলতো ইয়াৰ প্ৰভাৱ অনুভৱ কৰা হয় এনে সমস্যা সমাধানৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰচেষ্টাৰ প্ৰয়োজন আৰু এই গোলকীয় উষ্ণতা ৰোধ কৰিবলৈ আমি কাৰ্বন ডাই অক্সাইডৰ কি কৰিব লাগিব
নিৰ্গমন ৰোধ কৰিব লাগিব আৰু কাৰ্বন ডাই অক্সাইড নিৰ্গমন এখন দেশে ৰোধ কৰিলে হ'ব নেকি নহয় এতিয়া উন্নত দেশবিলাকে কি কৰিছে আমাৰ উন্নয়নহীন দেশবিলাকৰ ওপৰত প্ৰেছাৰাইজ কৰি আছে যে আপোনালোকে কি কৰক কাৰ্বন ডাই অক্সাইড উৎপাদন কম কৰক আপোনালোকে কি কৰক কাৰ্বন ডাই অক্সাইডৰ উৎপাদন 0.2% লৈকে কমাই আনক তেতিয়া উন্নয়নশীল দেশবিলাকে কৈছে যে আমিতো উন্নত হৈহে আছো আমিতো চেষ্টাহে কৰিছো কিন্তু আপোনালোক অলৰেডি উন্নত হৈ গল যে আপোনালোকে কি কৰক আপোনালোকৰ কাৰ্বন ডাই অক্সাইডৰ উৎপাদনৰ পৰিমাণ কমাই আনক আপোনালোকে কিছুমান উদ্যোগ বন্ধ কৰি দিয়ক আৰু দুয়োটাৰ মাজৰ কাজিয়াত এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা হোৱা নাই যেতিয়ালৈকে আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতিত কি নহয় এই কোনো এটা সুযোগ্য ব্যৱস্থা নহয় তেতিয়ালৈকে কিন্তু আমাৰ গোলকীয় উষ্ণতা বাঢ়িয়ে থাকিব তোমালোকে সবৰ মন আছে লকডাউনৰ কেইটা দিন ভাবাচোন সেই লকডাউনৰ কেইটা দিনত যে কোনো মানুহ অহা যোৱা কৰা নাছিল উদ্যোগবিলাক বন্ধ কৰি দিছিল তেতিয়া পৃথিৱীখনত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ যথেষ্ট পৰিমাণে কমি আহিছিলে কৰোনা মহামাৰীয়ে লাখ লাখ মানুহৰ মৃত্যু ঘটাইছে কিন্তু কিছুদিনৰ কাৰণে হলেও আমাৰ পৃথিৱীখনক কি কৰিছিল অকমান ভাল পৰিস্থিতিলৈকে লৈ গৈছে এতিয়া আহিলে প্ৰশ্নৰ সময় আমি বায়ুমণ্ডলৰ আৰু সমস্যাবিলাক কি স্থলমণ্ডলৰ সমস্যা কি জলমণ্ডলৰ সমস্যা কি সেইবিলাক আমি গম পালো পৰিৱেশ কিহে কিহে গঠিত হয় আমি গম পালো এতিয়া আমি কি বুজি পালো প্ৰশ্নৰ সহায়ত সৰু সৰু প্ৰশ্নৰ সহায়ত জানোচোন স্বাভাৱিক অৱস্থাত বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ কিমান থাকে 0.035 নে 0.35% মনত আছে নে কিমান 0.35% জীৱমণ্ডলত এতিয়ালৈকে প্ৰায় কিমান নিযুত উদ্ভিদ আৰু প্ৰাণী চিনাক্ত হৈছে কিমান নিযুত 17.5 নিযুত গতিকে আশা কৰিলো তোমালোকে যাতে লেসনটো বুজি পাইছা ইয়াৰ পিছত খিনি আমি পিছলৈ পঢ়িম আজিলৈ এৰিছো ধন্যবাদ